লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে ফটো উঠিলে নে নাই উঠিছে যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাই যাব হ'ব কিন্তু এই দুই এদিনতে সোমাই যাব কথা কওঁতে সোমাই যাব আচ্ছা কিন্তু টকাটো সোমোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব টকাটো নেদে কোনেও নেদে আর গিৰিয়েকে যদি বিজেপিত ভোট নেদে তেতিয়া কি হ'ব দিব নে নাই দিব যোৱা পৰখি দিনাখন এখন মিটিঙত এগৰাকী মহিলাই ক'লে বিজেপিক ভোট নিদিব টানি আনি দিয়াম বোলে বিজেপিক যি নহওক টানি আনিব নালগে মই এটা বুদ্ধি শিকাই দিওঁ যিদিনাখন টকাটো আহিব 7 দিন আগতে মই কৈ দিম যে আপোনালোকে ৰেডি থাকিব 2 তাৰিখে 11টা টকাটো সোমাব গম পাব গম পালে 7 দিন আগৰ পৰা গিৰিয়েকৰ লগত কোনেও কাজিয়া নকৰিব দেই হ'বনে নাই আৰু 7 দিনৰ পৰা গিৰিয়েক বিলাকক ৰাতি বনোৱা ঠাণ্ডা ভাত নোখোৱাব গৰম ভাত খুৱাব হ'ব মই কিয় কৈছো তাৰ কাৰণ আছে আমাক গিৰিয়েক বিলাককো লাগিব কিয় লাগিব এই যে 10,000 টকাটো পাম এইটো আৰম্ভণি এইটো শেষ নহয় এই টকাটো আমি ক'ত খৰচ কৰিলো বোলে 10 জনী মহিলা লগ লাগি এটা সমিতি কৰিলো টকা পইচা বিপদত ধাৰ ললো খুটখুৰৰ জাগাত মহিলাই এটা সমিতি পৰিচালনা কৰিলে হল নহলে গিৰিয়েকৰ সৰু খুৰা দোকান আছে দোকানত দি দিয়ক দোকানখন চলিল বিহুৱান বনাওক পিঠা পনা বনাওক আচাৰ কৰক একো নকৰিলেও ঘৰত 50 ডাল চেগুন পুলি ৰুৱক 50 ডাল আগৰ গছ ৰুৱক টকাটো ভাল কৰি ব্যৱহাৰ হৈ গল যিসকল মহিলাই এই টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক পিছত মই আৰু 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত দিম বুজি পালাক না 10,000 টকা আৰম্ভণি পিছত আৰু 25,000 টকা এতিয়া আমি এটা ডাঙৰ কাৰ অৰুণোদয় নাই হাত ডাঙক নাই সঁচাই নাই তহঁতৰো নাই মাই আপোনালোকৰো নাই ঠিক আছে নোহোৱাখিনি হাত নামাওক কাৰ আছে হাত ডাঙক আছে তোৰ আছে মাই আচ্ছা থাকা কেইগৰাকীয়ে 10 তাৰিখে 1250 টকা পাই যায় আর নোপোৱা কেজনীৰ মনটো বেয়া লাগি যায় হয়নে মই ঠিক গম পাইছো নে নোপোৱা কেজনীয়ে ভাবে মামা আমাক নিদিলে হয়নে এইবাৰ যিমান মহিলাই অৰুণোদয় পোৱা নাই সবৰ ঘৰতে মই এটা অৰুণোদয় দি দিম হ'ব এতিয়া আৰু নোপোৱাৰ কথা নাই সব পৰিয়ালতে এটাকৈ অৰুণোদয় পাই যাব কিন্তু অৰুণোদয় পাবৰ কাৰণে আমাক ৰেশন কাৰ্ড লাগিব সবৰ ৰেশন কাৰ্ড আছে নে নাই হাত ডাঙক সবৰে আছে না দে ৰেশন কাৰ্ডখন আছে সবৰে তাৰ মানে 4 কেজি চাউল পাওঁ আমি 5 কেজি পাওঁ অলপ সলপ কাটে নেকি এতে অলপ কাটে মই অলপ গম পাই আছো অলপ সলপ কাটে কেই কেজি কাটে আধা কেজি নে 1 কেজি কোনবা আধা কেজি কোনবা 1 কেজি কাটে 200 গ্রাম কোনবাই 200 গ্রাম কাটে কোনবাই আধা কেজি কাটে কোনবা 250 কাটে আগতে কিন্তু বেশি কাটছিলে মই কৰি আছো আগতে বেশি কাটিছিল আজিকালি অলপ কম কাটে তথাপিতো কাটে হয় না ঠিক আছে এতিয়া
ৰেচন কাৰ্ড নোহোৱা কোনোবা আছে নেকি ইয়াতে? কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাংচোন মাইহত? তোৰ নাই? নাই নাই ঠিক আছে, যাৰ যাৰ ৰেচন কাৰ্ড নাই মোৰ কথাটো শুনি লওক। যাৰ যাৰ ৰেচন কাৰ্ড নাই, তোৰ নাই বাবা, ঠিক আছে ৰক, এতিয়া শুনি লওক। যাৰ যাৰ ৰেচন কাৰ্ড নাই, মই ইলেকশ্যনৰ পিছত 1 মাহ ৰেচন কাৰ্ডৰ সুবিধাটো খুলি দিম। চবে এপ্লিকেশ্যন কৰিব, ৰেচন কাৰ্ডখন লৈ ল'ব, কাৰণ ৰেচন কাৰ্ড নহলে অৰুণোদয় নাপাব। ঠিক আছে? ৰেচন কাৰ্ডৰ লাভ কি? 1 নম্বৰ 4 কেজি 5 কেজি চাউল পালো। 2 নম্বৰ উজ্জ্বলা গেছ পালো। 3 নম্বৰ আয়ুষ্মান ভাৰতৰ আমি এখন কাৰ্ড পাম, 5 লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা। কোনবাই যদি কাৰ্ডখন নাপায়ো ৰেচন কাৰ্ডখন দেখুৱালেও হ'ব। বুজি পালে না? কাৰ্ডখন যদি নাইও ৰেচন কাৰ্ডখন হস্পিটালত দেখুৱালে বছৰত 5 লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা। আৰু এতিয়াৰ পৰা মই নিয়ম কৰিছো, ৰেচন কাৰ্ডখন থাকিলে প্ৰত্যেকৰে ঘৰত এগৰাকী মহিলাক আমি অৰুণোদয় আঁচনি দি দিম। হ'ব? সকলোৱে অৰুণোদয় পাই গ'ল, আজিৰ পৰা আৰু অৰুণোদয় লেঠা নাই। হ'ব? আমাৰ মুখ্যমন্ত্ৰী হৈছে আৰু মোদী প্ৰধানমন্ত্ৰী হৈছে, তেতিয়াৰ পৰা আমাৰ ইয়াতে বোমা ফুটা নাই, গুলিয়াগুলি হোৱা নাই, দুখীয়া গৰীব মানুহ শান্তিত থাকিব পাৰিছে নে নাই? সঁচা কথাই কওকচোন। এতিয়াতো কোনো বন্দুক নাই, গুলিয়াগুলি নাই, কোনো বোমা বিস্ফোৰণো নাই। আমি পুৰণা কথাবোৰ পাহৰিলো নে নাই? আগত আছিলে কোকৰাঝাৰত আহিলেই কিয় আহো? বোলে বোমা বিস্ফোৰণ খবৰ ল'ব আহো। হস্পিটালত যাব লাগে বোলে বোমা ফুটিলে। আজি ভগৱানৰ আশীৰ্বাদত 3 বছৰ কোকৰাঝাৰতে হওক, অসমত এতিয়া আজি মই আপোনালোকক আৰু কৈছো, 3 বছৰত মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম। 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3-4 ইণ্টাৰভিউ, আৰু এই বছৰত 50,000 ল'ৰাই চৰকাৰী চাকৰি পাব। কোনে পাব? ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা আৰু কাম কৰি খোৱা মানুহৰ ল'ৰা। আজি আজিকালি আমাৰ কোনেও টকা দি চাকৰি ল'ব নালাগে। এতিয়া মই ৰাইজক অনুৰোধ কৰিম, আজিকালি আমাৰ অসমখন পৰিৱৰ্তন হ'ল। গুলি গালাজ নাই, বন্দুক বাৰুদ নাই, চাকৰি নামত টকা পইচা নাই। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িব লাগে, নামভৰ্তি কৰিব লাগে আৰু ডাঙৰ মানুহ হ'ব লাগে। ইয়াতে মেট্ৰিক পাছ কৰিছে না এইবাৰ ল'ৰা ছোৱালী? কৰিছে। এইবাৰ আপোনালোকে শুনি ভাল পাব যে এইবাৰ কলেজত যিমান এডমিশন হয়, কোনেও এডমিশনৰ নামত 1 টকাও দিব নালাগে। আমি কলেজত বিনা পইচাত এডমিশন কৰাই দিম। ঠিক আছে? কলেজত এডমিশন বিনামূলীয়া। দ্বিতীয়তে, আমাৰ ছোৱালীবিলাকে কলেজত পঢ়িব লাগে। দেউতাক মাকে আৰ্থিক অভাৱৰ কাৰণে ছোৱালীবিলাকক
বহুত সৰুতে বিয়া দিয়ে কিন্তু মই যে কলো 1 লাখ চাকৰি ওলাইছে তাৰ 30% ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন তাৰ মানে আজিকালি ছোৱালীয়েও চৰকাৰী চাকৰি পাব পাৰে পাই আছে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত ল'ব লাগিব যে ছোৱালীক আমি সোনকালে বিয়া নিদিও ছোৱালীক আমি কলেজত পঢ়াম এতিয়া কোনবাই মোক খুদিব যে কলেজত পঢ়াব আমি টকা ক'ত পাম মইতো কলো যে এডমিশন মই বিনামূলীয়াকৈ কৰি দিম লগতে যি ছোৱালী কলেজত পঢ়িব সেই ছোৱালীৰ বেংক একাউণ্টত প্ৰত্যেক বছৰে মামাই 10,000 টকাকৈ দিব 10,000 টকাকৈ দিম আৰু ইউনিভাৰ্চিটিত পঢ়িলে 25,000 টকাকৈ দিম 25,000 সেই কাৰণে ছোৱালীক বিয়াত যাতে সোনকালে নিদিয়ে ছোৱালীক लड़का का भी एडमिशन फ्री है हाँ लड़का लड़की दोनों का एडमिशन फ्री है ठीक है एतिया ছোৱালীক আমি সোনকালে বিয়া দিব নালাগে আৰু ছোৱালী বিলাকক আমি কলেজত পঢ়াব লাগে আৰু কলেজত পঢ়ালে তাৰ খৰচ মামাই দিব এই কথাটো মই আজি আপোনালোকক জনাই থলো লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে কোনে কোনে কৰিছে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ আপোনালোকে কৰিছে নে নাই কৰিছে কৰিছে ফটো উঠিছে যোনে যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে খুব সোনকালে বেংকৰ একাউণ্টত 10,000 টকা পুটুং কৰি খুমাই যাব ঠিক আছে যোনে যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সেই মহিলাই 10,000 টকা চৰকাৰৰ পৰা বেংকৰ একাউণ্টত পাব আৰু এই 10,000 টকা যোনে ভাল কৰি খৰচ কৰিব তেওঁলোকক চৰকাৰে পিছত আৰু 25,000 টকা বেংকৰ একাউণ্টত দিব প্ৰথমতে 10,000 পিছত 25,000 লৰাবিলাকৰ কাৰণেও মই এটা নতুন কথা ক'ব খোজো যিবিলাক লৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপাব সেই লৰা ছোৱালী বিলাকৰ কাৰণে আমাৰ চৰকাৰে এখন আঁচনি আনিছে আত্মনিৰ্ভৰ অসম এই আঁচনিখনৰ অধীনত আমি যদি আবেদন কৰো চৰকাৰে সৰু খুৰা ব্যৱসায় কৰিবৰ কাৰণে আমাক 2 লাখ টকাকৈ দিব 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে আজি